নৰদ যাব কি কি নমস্কাৰ স্বাগতম জনাইছো নতুন এটা লং ভিডিঅ'ৰ হৈতে বহু দিনৰ মূৰত লং ভিডিঅ' আপলোড কৰিছো শুই উঠি এয়া বৰষুণ দেখিছো হলেও পুৱাৰ যিটো ভিউ হয় বৰষুণ দিলেও খুব বেছি ভাল লাগে বাৰু এতিয়া লাহে লাহে গৰম পৰিব ধৰিছে আৰু কিন্তু মোৰ এটা অভ্যাস আছে ৰাতিপুৱা শুই উঠি মানে ব্ৰাছ ডালে অকনমান মই বহিবই লাগিব তেনেকে আমাৰ টিকলিৰ লগত অকনমান খেলিলো বহিলো তাৰ পিছত এয়া দেখিছেনে ইমান বেছি বৰষুণ দিছে নহয় নকমিব বুলিয়ে ভাবিছিলো পিছে আজি গাঁৱৰ জেঠমহীয়া সকাম এটাও আছে ফ্ৰেছ হৈ একদম গা পা ধুই আহি হে ৰুম সাফ কৰিছো আজি যেহেতু সানডে গতিকে বন্ধও আছে আৰু মন্দিৰৰ কাজ বুলিয়েতো গোটেই সাফাইখিনি কৰিবই লাগিব ঘৰ বাৰান্দা মুছা হাৰা গোটেইখিনি কৰিব লাগে আৰু যেহেতু মই মুৰটো ধুই আহিছিলো আৰু চিৰাম অলপ লগাই লৈছো মই আধা ভিজাই থাকিলে মই চিৰামটো লগাই লওঁ তাৰ পাছত মই চাহ খাম যেহেতু ভাত আজি বনোৱা নহয়ে বাৰু ঘৰত মন্দিৰ যাম যেহেতু মন্দিৰতে খোৱা লোৱাবিলাক আছে এতিয়া বৰষুণো এৰিলে এনেকৈ বৰষুণ নিদিয়াকৈ থাকিলে ভাল আৰু যিহেতু গোটেই গাঁৱৰ মানুহবিলাক একগোট হ'ব পূজা এখন হ'ব তাত বৰষুণ দিলেতো অলপ অসুবিধা হৈয়ে যায় ইফালে দেউতা যাবলৈ ওলালেই পুথিপাতো চোৱা হ'ব সেইকাৰণে দেউতা অলপ সোনকালে যাব আমি অলপ দেৰিকৈ যাম বাৰু ইফালে মই ওলাই লৈছোঁ এই কাপোৰযোৰ পিন্ধিবলৈ কাপোৰযোৰ মাৰ হয় মোৰ নহয় বাৰু মা অলৰেডি ৰেডি আমি ওলাবহে বাকী এয়া মায়ে কৈ আছে যে সোনকালে শৰাই আগবঢ়াব লাগে জল্দি জল্দি ওলাব লাগে মই মাক ক'লোঁ যে মই ওলোৱা সময়খিনি মাতো ওলোৱা হৈছে চাহ একাপ দি দিয়া তাৰপিছত মায়ে মোলৈ চাহ একাপ আনি দিলে আৰু মই খাই খাই ওলাওঁ আৰু লাহে ধীৰে আৰু ওচৰতে যিহেতু বেছি টাইমো নালাগে যাবৰ কাৰণে গোটেইখিনি যোগাৰ হৈয়ে আছে প্ৰসাদৰ কাৰণে মই ভাবিছিলোঁ এনেকৈ মাজতে সেৱতা কৰোঁ বুলি মই সেৱতা কৰি দিছোঁ পাৰিনে অঁ সেয়া বৌৰ হেয়াৰ ষ্টাইল অলপ কৰি দিলোঁ মানে চিম্পলকৈ আৰু মই ৰেডি হ'লোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন এমব্ৰইডাৰী কৰা কাপোৰ হয় চিম্পল হয় আৰু মই ব্লু কালাৰ ব্লাউজৰ সৈতে পিন্ধিছোঁ বাৰু লিপষ্টিকটো বাকী আছে ইফালে মায়ে যে কেইবাৰ ৰুমলৈ আহিল ওলোৱা হৈছে নাই ইটো কৰ সিটো কৰ এনেকৈ কৰিবি তেনেকৈ কৰিবি বাপৰে বহুত ৰিয়েকশ্যন দি থাকিব পাৰে আৰু ফাইনেলি আমি ৰেডি হৈ গ'লোঁ এতিয়া মন্দিৰলৈ যাম আমি আটাইকেইটা মানে মা মই বৌ আৰু আমাৰ টিকলি মানে মোৰ ভতিজীজনী হাই দিয়া বাকীবোৰ গ'লে বাৰু এয়া আমি যাবলৈ ওলাইছোঁ আৰু ৰাস্তাত যিহেতু বতৰটো অলপ ভাল কৰিছে বৰষুণো দিয়া নাই এনেকুৱা বতৰত একচুৱেলি ভালো লাগে দিয়কচোন অকণমান যদি ৰ'দ দিয়ে তেতিয়া গৰমতো থাকিবই নোৱাৰি এনেকুৱা বতৰ হ'লে অলপ ভাল লাগে মন্দিৰত যাম বুলি এয়া আমি মন্দিৰো পালোঁ বাৰু এতিয়া পুথি চাই আছে মানে মানুহবিলাকো আহি চাহ আৰু ভোগ খালোঁ আৰু এতিয়া ইফালে ভোজৰ যোগাৰবিলাকো কৰি আছে মানে খানা হ'ব আৰু গাঁৱৰ চব মানুহে মিলি খানা খাব আৰু যিহেতু আমাৰ মানে মন্দিৰ ৰাজহুৱা মন্দিৰটোৰ ওচৰতে আমাৰ খাই ঘৰ তাতে আইতাহঁত থাকে বাৰু আইতা খুৰা খুৰী এনেকৈ পেহী তেনেকৈ থাকে আৰু মন্দিৰত সেৱা এটা লৈ আমি বৌ মই তেনেকৈ ঘৰলৈ গুচি গ'লোঁ মানে খাই ঘৰলৈ আহিলোঁ ইফালে পেহীয়ে নতুনকৈ গামোচা বৈছে তাকে দেখুৱাইছে হেনো কোনোবা মানে কি মোৰ হ'বলগীয়া মানে হাজবেণ্ডৰ কাৰণে বোলে গামোচা বৈ থৈছে মানে পেহীৰ জোৱাইৰ কাৰণে তাকে মোক দেখুৱাই আছে যে এনেকৈ মই সুধিলোঁ কাৰ কাৰণে জোৱাইৰ কাৰণে ভাল লাগিছিলে গামোচাখন দেখুৱাবচোন আৰু কাৰোবাক যদি লাগে কোনোবাই কণ্টেক্ট কৰিব পাৰে গামোচা বোৱা হাতে বোৱা মাটিশালত গামোচা যদি কাৰোবাক লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে এনেকৈ অলপ ধেমালি কৰিলোঁ আৰু পেহীহঁতৰ লগত আৰু সেইজনী যে মোৰ ভণ্টি মানে খুৰাৰ ছোৱালী তাইও বিয়া হৈছে বাৰু ওচৰতে মই ভিডিঅ' আপলোড কৰিছিলোঁ বাৰু তাই বিয়াৰ ভিডিঅ' যদি চোৱা নাই কোনোবাই চাব পাৰিব আৰু পেহীক ক'লোঁ যে একাপ গাখীৰ দিয়া চাহ বনাই দিয়া তাৰপিছত পেহীয়ে চাহ বনাই দিলে খালোঁ আমি এইবিলাক ইফালে টাইমটো পাছ কৰিব লাগে নহয় এনেকৈ কিবা কিবি কৰি আছোঁ আৰু এয়া আমাৰ বাচ্ছা পাৰ্টি এজনী মোৰ ভতিজী
হেৰিতি 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 দেউতাই ফোন কৰিছে ভিডিঅ' কৰি দেখাইছো দেউতাই এই চাইছে ইফালে দেউতাই ভিডিঅ' কৰি দেখাইছে কি কৈছে এইগিলা আকৌ দে এয়া আমি আহিলোঁ মন্দিৰৰ পৰাও খাই ঘৰৰ পৰা তেনেকৈ সোমাই ঘৰলৈ আহিলোঁ যিহেতু খানা হ'বলৈ দেৰিও আছে আৰু আমি সেৱাও ল'লোঁ গতিকে আমি তাত আৰু বেছি টাইম নাথাকিলোঁ অকণমান জিৰণি লৈ আকৌ খোৱাৰ টাইমত গুচি আহিছোঁ মন্দিৰৰ পৰা জগাই লৈ অহাৰ কাৰণে তেনেকুৱা কৰিছে এয়া আমি ইফালে খানাও খালোঁ গাঁৱৰ মানুহবিলাকে খাইছে চবে আমি খাই বেছি টাইম ৰখাই নাই মানে মই ৰখা নাই বাকীবিলাক আছে বাৰু বৌহঁত মা এইবিলাক আছে প্ৰসাদ লৈহে যাব মই সোনকালে আহিলোঁ কাৰণ অলপ ৰেষ্ট লৈ আকৌ জিম যাব লাগিব যিহেতু আৰু ই যে চিঞৰি আছে তাক বান্ধি থৈ যোৱা হৈছিলে লৈ যোৱা নাই তাৰমানে তাক যদি খুলি দিওঁ মন্দিৰৰ ভিতৰত যায় সোমাব সেইকাৰণে অলপ অসুবিধা কৰাৰ কাৰণে ক'ৰবালৈ গ'লে আমি আহি পালোঁ ড্ৰেছ চেঞ্জ কৰোঁ অলপ ৰেষ্ট লওঁ তাৰপাছত আকৌ জিম যাব হ'ব এইকেইদিন জিম যোৱা হোৱাই নাই বতৰ বেয়া আৰু ইফালে ডিষ্টেঞ্চটো যিহেতু অলপ বেছি হয় গতিকে বৰষুণ দিলে অকণমান অসুবিধা হয় সেইকাৰণে বহুত দিনৰ মূৰত আজি যাম এতিয়া অলপ ৰেষ্ট লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ 5:30 মানতে ওলাই গ'লোঁ জিম আৰু এয়া মই আহিয়ে আম কাটিব লৈছোঁ মানে ঘৰৰ আম হয় দেই আমাৰ ঘৰুৱা আম হয় খুব টেষ্টি হয় খাবৰ কাৰণে আমি আমৰ বতৰত মানে আমি মাৰ্কেটৰ পৰা কিনি কোনোদিন আম খায়ে পোৱা নাই যেতিয়ালৈকে জনা হৈছোঁ আৰু এনেকৈ ঘৰৰ আমেই খোৱা হয় আৰু ইফালে খুৰাহঁত আহিছিলে আৰু খুৰাৰ ছোৱালীকেইটা আহিছিলে মা দেউতা বৌ আমি এনেকৈ আছোঁ আৰু গধূলি আটাইকেইটাই কাটি আমি আম খাইছোঁ আৰু ইফালে মই যে প্ৰসাদ লোৱাই নাছিলোঁ মাহঁত মন্দিৰৰ পৰা প্ৰসাদ লৈ আহিছিলে আৰু মই খালোঁ বাৰু ইফালে গধূলি টাইমটোত আম খোৱাৰ কাৰণে চাহ অলপ দেৰিকৈ খোৱা হ'ল সেইকাৰণে চাহখিনি ময়ে বনালোঁ বাৰু ইফালে চাহ বনাব আহোঁতে দেখিলোঁ মায়ে দৈ থৈ দিছে ঘৰৰ দৈ দেই আৰু মই কি কৰোঁ দৈ থৈ দিলে ওপৰত যিটো চামনি হয় মানে ক্ৰীম টাইপৰ সেই বস্তুটো মই মনে মনে খাই থৈ দিওঁ পিছত মায়ে মোক গালি পাৰে বাৰু গালি পাৰিলেও খামেই আৰু ইফালে চাহো হ'ল দেউতাক দিলোঁ আৰু মোৰ কাপ মই ঘৰৰ ভিতৰত লৈ যাম বাৰু ৰুমত মোৰ কাম অলপ আছে কিবা অলপ লিখিব লগা আছে ইফালে পঢ়িব লগাও আছে ক্লাছ দুটা এটেণ্ড কৰিব লগাও আছে এনেকেই পাৰ কৰিলোঁ ছানডেৰ দিনটো নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই